তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত জাপানৰ এটা বিশেষ প্ৰতিনিধিৰ দল। জাপানৰ হাউচ অফ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষৰ নেতৃত্বত অসমলৈ আহিছে ৫৮জনীয়া সেই দলটো। অধ্যক্ষ নুকাগা ফুকুচিৰ নেতৃত্বত বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে জাপানৰ সেই বিশেষ প্ৰতিনিধি দলটো। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় জাপানৰ প্ৰতিনিধি দলটো। বিমানবন্দৰৰ পৰা পোনে পোনে অসম বিধানসভা চৌহদলৈ ৰাওনা হয় জাপানৰ প্ৰতিনিধিসকল। জাপানৰ প্ৰতিনিধিসকলৰ বাবে অসম বিধানসভাৰ ভৱনত আয়োজন কৰা হৈছে এক বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি মন্ত্ৰী বিধায়কসকল। জাপানৰ প্ৰতিনিধিসকলৰ বাবে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব তেওঁলোকে। সাংস্কৃতিক অনুষ্ঠানৰ পৰা নিশাৰ আহাৰ গ্ৰহণ কৰিব বিধানসভাৰ ভৱনতেই। কাইলৈ গুৱাহাটী IITত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব জাপানৰ প্ৰতিনিধি দলটোৱে।